কৃষকসকলে লাভ কৰিব পেঞ্চন মাহিলী ৩০০০ টকাকৈ পেঞ্চন লাভ কৰিব কৃষকসকলে লাখ লাখ কৃষকৰ বাবে ভাল খবৰ ৬০ বছৰ বয়স হলে কৃষকসকলে লাভ কৰিব মাহিলী ৩০০০ টকাকৈ পেঞ্চন আৰু পেঞ্চন পাবলৈ হলে কেনেদৰে আবেদন কৰিব লাগিব লৈ আহিছো সবিশেষ খবৰ যোগ্য কৃষকে ৬০ বছৰ সম্পূৰ্ণ কৰাৰ পিছত প্ৰতি মাহে ৩০০০ টকাৰ পেঞ্চন লাভ কৰিব এই পেঞ্চন আঁচনিৰ সুবিধা লাভ কৰিব কোনে কোনে আমি জনাই যাম সবিশেষ এই আঁচনিখন মূলতঃ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ বাবে যিসকলৰ প্ৰায় ৫ একর বা তাতকৈ কম কৃষিভূমি আছে সেই সকল কৃষকে লাভ কৰিব আবেদনকাৰীৰ বয়স হ'ব লাগিব ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত মাহিলী মাত্ৰ ৫৫ টকা জমা কৰিয়ে এই পেঞ্চন লাভ কৰিব কৃষকসকলে আবেদনকাৰীৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি মাহে ৫৫ টকাৰ পৰা ২০০ টকালৈকে জমা কৰিব লাগিব কৃষকসকলে আপুনি প্ৰতি মাহে যিমান ধন জমা কৰে সেইখিনি ধন কেন্দ্ৰীয় চৰকাৰে আপোনাৰ পেঞ্চন একাউণ্টত জমা কৰিব এই আঁচনিৰ বাবে আবেদন কৰিবলৈ বাৰে বাৰে আপুনি কোনো চৰকাৰী কাৰ্যালয়লৈ যাব নালাগে নিকটৱৰ্তী কমন সাৰ্ভিস চেণ্টাৰত গৈ আপুনি সহজে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব আধাৰ কাৰ্ড মোবাইল নম্বৰ ভূমিৰ নথি বেংকৰ পাছবুক থাকিলে কৰিব পাৰিব আবেদন কৃষকসকলে নথিপত্ৰ জমা দি পঞ্জীয়ন কৰাৰ পিছত নিৰ্ধাৰিত প্ৰিমিয়ামৰ পৰিমাণ প্ৰতি মাহে স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰা হ'ব আৰু ৬০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতি মাহে ৩০০০ টকাকৈ পেঞ্চন পোৱা আৰম্ভ হ'ব কৃষকসকলৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ যোগ্য কৃষকে লাভ কৰিব পেঞ্চন লাভ কৰিব কৃষকসকলে মাহিলী ৩০০০ টকাকৈ লাভ কৰিব কৃষকসকলে লাখ লাখ কৃষকৰ বাবে ভাল খবৰ বয়স যদি ১৮ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত যিসকল কৃষক আছে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু মাহিলী মাত্ৰ ৫৫ টকা জমা কৰি এই পেঞ্চন লাভ কৰিব কৃষকসকলে আপুনি প্ৰতি মাহে যিমান ধন জমা কৰে সেইখিনি ধন কেন্দ্ৰীয় চৰকাৰে আপোনাৰ পেঞ্চন একাউণ্টত জমা কৰিব আৰু এই আঁচনিৰ বাবে আবেদন কৰিবলৈ আপুনি চৰকাৰী কাৰ্যালয়লৈ যাব নালাগে নিকটৱৰ্তী কমন সাৰ্ভিস চেণ্টাৰত গৈ আপুনি সহজেই নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব আধাৰ কাৰ্ড মোবাইল নম্বৰ ভূমিৰ নথি বেংকৰ পাছবুক থাকিলে কৰিব পাৰিব আবেদন নথিপত্ৰ জমা দি পঞ্জীয়ন কৰাৰ পিছত নিৰ্ধাৰিত প্ৰিমিয়ামৰ পৰিমাণ প্ৰতি মাহে স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰা হ'ব আপোনাৰ একাউণ্টৰ পৰা আৰু ৬০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতে প্ৰতি মাহে ৩০০০ টকাকৈ পেঞ্চন পোৱা আৰম্ভ হ'ব লাখ লাখ কৃষকৰ বাবে ভাল খবৰ বৃদ্ধ বয়সত কৃষকসকলে আনৰ ওচৰত সহায়ৰ হাত আগবঢ়াব নালাগে কৃষকসকলে লাভ কৰিব পেঞ্চন ৬০ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে কৃষকসকলে পেঞ্চন লাভ কৰিব যিসকলৰ প্ৰায় ৫ একর বা তাতকৈ কম কৃষিভূমি আছে তেওঁলোকে আবেদন কৰিব পাৰে পেঞ্চন আঁচনিৰ বাবে আবেদনকাৰীৰ বয়স হ'ব লাগিব ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত আৰু আবেদনকাৰীৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি মাহে ৫৫ টকাৰ পৰা ২০০ টকালৈকে জমা কৰিব লাগিব আপুনি প্ৰতি মাহে যিমান ধন জমা কৰিব সেইখিনি ধন কেন্দ্ৰীয় চৰকাৰে আপোনাৰ পেঞ্চন একাউণ্টত জমা কৰিব আৰু পেঞ্চন একাউণ্টত জমা কৰাৰ পিছত যেতিয়া নথিপত্ৰ দি পঞ্জীয়ন কৰাৰ পিছত নিৰ্ধাৰিত প্ৰিমিয়ামৰ পৰিমাণ প্ৰতি মাহে আপোনাৰ স্বয়ংক্ৰিয়ভাৱে আপোনাৰ একাউণ্টৰ পৰা স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰা হ'ব আৰু ৬০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতি মাহে ৩০০০ টকাকৈ পেঞ্চন পোৱা আৰম্ভ হ'ব লাখ লাখ কৃষকৰ বাবে ভাল খবৰ বৃদ্ধ বয়সত কৃষকসকলে আনৰ ওচৰত সহায় বিচাৰিব নালাগে কৃষকসকলে যেতিয়া কৃষি কৰ্মত নিয়োজিত হ'ব নোৱাৰিব তাৰ পিছত পেঞ্চন লাভ কৰিব ৬০ বছৰ বয়স সম্পূৰ্ণ হলে কৃষকসকলে লাভ কৰিব পেঞ্চন তাৰ বাবে আপুনি কৰিব লাগিব আবেদন কৰিব লাগিব আৰু আবেদনকাৰীৰ বয়স হ'ব লাগিব ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত মাহিলী মাত্ৰ ৫৫ টকা জমা কৰি এই পেঞ্চন লাভ কৰিব আবেদনকাৰীৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি মাহে ৫৫ টকাৰ পৰা ২০০ টকালৈকে জমা কৰিব লাগিব আৰু আপুনি প্ৰতি মাহে যিমান ধন জমা কৰে সেইখিনি ধন কেন্দ্ৰীয় চৰকাৰে আপোনাৰ পেঞ্চন একাউণ্টত জমা কৰিব আৰু যেতিয়া আপোনাৰ ৬০ বছৰ বয়স হ'ব তেতিয়া ৬০ বছৰ বয়স সম্পূৰ্ণ হ'ব তেতিয়া আপুনি প্ৰতি মাহে ৩০০০ টকাকৈ পেঞ্চন লাভ কৰিব লাগিব বৃদ্ধ বয়সত আপুনি কাৰো ওচৰত সহায় বিচাৰিব নালাগে আপুনি লাভ কৰিব পেঞ্চন প্ৰতি মাহে ৩০০০ টকা লাভ কৰিব তাৰ বাবে আপুনি আবেদন কৰিব লাগিব আৰু আবেদনকাৰীৰ বয়স হ'ব লাগিব ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত মাত্ৰ
55 টকাৰ পৰা 200 টকালৈকে জমা কৰিব লাগিব আবেদনকাৰীৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি মাহে 55 টকাৰ পৰা 200 টকালৈকে জমা কৰিব লাগিব আৰু আপুনি প্ৰতি মাহে যিমান ধন জমা কৰিব সেইখিনি ধন কেন্দ্ৰীয় চৰকাৰে আপোনাৰ পেনশন একাউণ্টত জমা কৰিব আৰু যেতিয়া আপোনাৰ 60 বছৰ বয়স সম্পূৰ্ণ হ'ব আৰু তেতিয়া আপুনি লাভ কৰিব প্ৰতি মাহে 3000 কৈ পেনশন